Hello students, মই ভাস্বতী বৰুৱা আৰু আমি কৰি আছিলোঁ ইফ আই ৱেৰ ইউ নামৰ যিটো আমাৰ চেপ্টাৰ সেই চেপ্টাৰটো আমি কৰি আছিলোঁ। আমাৰ ফাৰ্ষ্ট দুটা পাৰ্ট হৈ গৈছিলে অলৰেডি আমাৰ যিটো চেপ্টাৰটোৰ ফাৰ্ষ্ট দুটা পাৰ্ট হৈ গৈছিলে। এতিয়া আমি আহিছোঁ আমাৰ লাষ্টৰ পাৰ্টটোলৈ। ফাৰ্ষ্ট দুটা পাৰ্টত আমি কি গম পাওঁ যে ইফ আই ৱেৰ নামৰ যিটো মানে চেপ্টাৰটো সেই চেপ্টাৰটো একচুৱেলি এখন নাটক হয়। মানে আমি স্কুলত হওক আমি বা কোনোবা ধৰণৰ তেনেকুৱা ষ্টেজ বা তেনেকুৱা আমি এখন নাটক হিচাপে আমি এখন পাৰফৰ্ম কৰিব পাৰোঁ। আৰু নাটকখনত কি আছে, দুটাই কেৰেক্টাৰ আছে। তো দুটাই কেৰেক্টাৰ আছে আৰু তাতে এজন আছিলে, তেওঁৰ নাম আছিলে জেৰাৰ্ড নামৰ এজন ব্যক্তি আছিলে। লগতে ইণ্ট্ৰুডাৰ এজন আছিলে। ইণ্ট্ৰুডাৰ মানে হৈছে ডকাইত এজন আছিলে, ডকাইত বা বদমাছ মানুহ এজন আছিলে। তো কি হৈছিলে, জেৰাৰ্ডে এদিন মানে এটা কিবা কিবি কাম কৰি থাকোঁতে তাৰ ৰুমত ঘপককৈ সেই ডকাইতজন আহি সোমায়হি। ডকাইতজন আহি সোমাওঁতে তোমাৰ কি হয়, তেওঁ মানে ডকাইতজনে এই জেৰাৰ্ডক মাৰিব খোজে। কিয় মাৰিব খোজে? কাৰণ জেৰাৰ্ডৰ জেগাটো ল'ব খোজে। তেওঁ মানে সেই ডকাইতজনে মানে কিবা কেনেকুৱা ক্ৰাইম কৰি থৈছে, কিবা বেয়া কাম কৰি থৈছে, যোনটোৰ পৰা বাচিব খুজিছিলে। বাচিব খোজাৰ কাৰণে কি কৰিছিলে তেওঁ, যে বাচিবৰ তেওঁ উপায় বেলেগ পোৱা নাছিলে, যে তেওঁ জেৰাৰ্ড বনিব খুজিছিলে। জেৰাৰ্ডক মাৰি পেলাই জেৰাৰ্ড বনিব খুজিছিলে। কিন্তু কি হ'ল, জেৰাৰ্ড আছিলে এজন বুদ্ধিয়ক মানুহ। জেৰাৰ্ডে সেই ডকাইতজনক মানে মেনিপুলেট কৰিব ট্ৰাই কৰিছিলে। মেনিপুলেট মানে তোমাৰ তেওঁৰ মতে নচুৱাব বা তেওঁক মানে অকণমান বস্তুবোৰ হেৰি কৰিব খুজিছিলে, যে মানে তেওঁক যদি ভুলাব পাৰে তেনেকুৱা ধৰণৰ কৰিব ট্ৰাই কৰিছিলে। আৰু কি কৰিছিলে লাষ্টত আমি যিটো গম পাইছিলোঁ, যে ছেকেণ্ড পাৰ্টটোৰ যিটো লাষ্টৰ শেষৰ পাৰ্টত আমি কি গম পাইছিলোঁ, যে জেৰাৰ্ডে কি ট্ৰাই কৰিছিলে, যে প্লটটো অলপ চেঞ্জ কৰিব ট্ৰাই কৰিছিলে। জেৰাৰ্ডে নিজকে নিজে ক্ৰিমিনেল সজাবলৈ ট্ৰাই কৰিছিলে। এতিয়া ক্ৰিমিনেল সজোৱাৰ পিছত তাৰপিছত জেৰাৰ্ড বাচি আহিলে নে নাই অহা সেইটো কথা আমি এতিয়াও গম পোৱা নাই। এতিয়া আমাৰ থাৰ্ড পাৰ্টটোত আমি গম পাম যে জেৰাৰ্ড বাচি আহিলে নে নাই। তো আমাৰ থাৰ্ড পাৰ্টটো আমি ষ্টাৰ্ট কৰিছোঁ। থাৰ্ড পাৰ্টটো কি হয়, ডকাইতজনে কয়, ইণ্ট্ৰুডাৰ, এজ আই ছেইড বিফ'ৰ দিছ কনভাৰচেশ্যন ব'ৰ্ছ মি প্ৰিপেয়াৰিং টু শ্বুট। তো কি হৈছে, ডকাইতজনে মানে জেৰাৰ্ডক শ্বুট কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰিছে আৰু কৈছে যে মানে তেওঁলোকে ইয়াৰ আগতে কি আছিলে, কিছুমান কথা পাতি আছিলে, তেওঁলোকৰ মাজত কথা বতৰা হৈ আছিলে। সেই কথা বতৰাবিলাকৰ কথা কৈছে ডকাইতজনে, যে মোৰ আমনি লাগিছে, এইবিলাক কথাই মোক কি কৰে, ব'ৰ কৰে, এনেকুৱা ধৰণৰ কথা কিছুমানে মোক ব'ৰ কৰে। তো তাৰপিছত কি হ'ল, জেৰাৰ্ডে ক'লে ডোণ্ট বি আ ফুল। জেৰাৰ্ডে ক'লে, ৰিপ্লাই দিলে যে তুমি ইমান ফুল বা মূৰ্খৰ নিচিনা কাম নকৰিবা। ইফ ইউ শ্বুট ইউ উইল হেং ফৰ চিয়'ৰ। যদি তুমি মোক শ্বুট কৰা, তুমি যদি মোক মাৰি পেলোৱা, গুলী চলাই দিয়া, তেতিয়াহ'লে তুমি কি হ'ব, তুমিও ফাঁচী কাঠত ওলমিব লাগিব, আৰু সেইটো মই গেৰেণ্টি দিছোঁ। কিয়? ইফ নট এজ ইয়ৰ চেল্ফ, নিজক মানে তুমি নিজে নহয় পেলাই, দেন এজ ভিনচেণ্ট চাৰ্লছ জেৰাৰ্ড। মানে তেওঁ ক'লে যে মই মানে তুমি মোৰ কাৰণেই হয়তো তুমি যিহেতুকে তুমিতো মোৰ জেগাটো ল'ব খুজিছা, যে মোৰ নিচিনা হ'ব খুজিছা, তুমি নিজৰ ফ্ৰীডমটো পাবৰ কাৰণে মোৰ জেগাটো ল'ব খুজিছা ন, কিন্তু মোৰ জেগাটো ল'বলৈ যাওঁতে হয়তো তুমি ফাঁচী কাঠত ওলমিবলগীয়া হ'ব পাৰে, তেনেকৈ ক'লে। সেইটো জেৰাৰ্ডে ডকাইতজনক ক'লে। ডকাইতজনে ক'লে হোৱাট ইজ দিছ? ডকাইতজনে ক'লে যে এইবোৰ কি কৈছা? তাৰপিছত জেৰাৰ্ডে ক'লে দিছ ইজ ইয়ৰ বিগ ছাৰপ্ৰাইজ। জেৰাৰ্ডে ক'লে যে এইটো তোমাৰ কাৰণে এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ আছিলে। আই ছেইড ইউ উডন্ট কিল মি এণ্ড আই ৱাজ ৰাইট। মই তোমাক কৈছিলোঁ যে তুমি মোক মাৰি নেপেলোৱা, এণ্ড মই পূৰা শুদ্ধ কথাই কৈছিলোঁ। হোৱাট ডু ইউ থিংক আই এম হিয়াৰ টুডে এণ্ড গন টুমৰো, নেভাৰ চি ট্ৰেডছ পিপল। তো কৈছে যে আজি মই আছোঁ, কাইলৈ নাই, আৰু মই কোনোদিন ট্ৰেডছ পিপল নাচাওঁ, মানে কোনো ধৰণৰ বেপাৰীৰ লগত কাৰবাৰ নকৰোঁ। তুমি কি ভাবিছা যে সেইটো কিয় হ'ব পাৰে? ইউ চে মাই হেবিটছ উড চুট ইউ। তুমি ক'লা যে মোৰ হেবিটছবোৰ তোমাৰ লগত মিলিব বুলি তুমি ভাবিছিলা। ইউ আৰ আ ক্ৰুক, তুমি এটা ক্ৰিমিনেল হয়। ডু ইউ থিংক আই এম আ ছানডে স্কুল টিচাৰ? আৰু তুমি ভাবি লৈছা নেকি যে তুমি ক্ৰিমিনেল আৰু মই এজন ছানডে স্কুল টিচাৰ? ছানডে স্কুল টিচাৰ মানে হৈছে ছানডে যি চাৰ্চত পঢ়ায় টিচাৰ্ছবিলাকে কিবা কিবি, তেওঁলোকৰ বাইবেলখন পঢ়ায়, তেওঁলোকক ছানডে স্কুল টিচাৰ বুলি কোৱা যায়। তো মোক তুমি কি ছানডে স্কুল টিচাৰ বুলি ভাবিছা নেকি? সেইটো মানে ঠাট্টা কৰি কৈছে। তাৰ মিনিংটো হৈছে যে ময়ো এজন ক্ৰিমিনেল হয়।
জেৰাৰ্ডে নিজেই নিজৰ কথা কৈছে The game's the game's up as far as I am concerned. Things went wrong with me. I said it with bullets and got away. Unfortunately, they got one of my men and found things they should have burned. তো কি কৈছে যে এই খেলখন মানে বিৰাট ওপৰলৈ গুচি গ'ল এণ্ড আৰু মই এই খেলখনত মানে বহুত বেছি মানে কি চিন্তাত পৰি গৈছোঁ চ' মই কিছুমান মানে ভুল কাম কৰিলোঁ যে মই এবাৰ কি হ'ল এনেকৈ বুলেটছৰ লগত কিবা কিবি তেওঁ কাৰবাৰ কৰিছিলে তো তেনেকুৱা মানে আৰু লগতে তেওঁ পলায়ো গ'ল তো কি হ'ল আৰু লগতে কি হৈ গ'ল তেওঁৰ মানে জেৰাৰ্ডৰ এজন মানুহক মানে জেৰাৰ্ডৰ তলত কাম কৰা এজন মানুহকো পুলিচে কি কৰিলে ধৰিলে আৰু কিছুমান প্ৰুফ পালে যে মই এই বেয়া কামটো কৰি আছোঁ তাৰে এটা প্ৰুফ পালে বুলি কৈছে যে প্ৰুফো পালে আৰু সেই যোন মানুহটোক ধৰা পেলালে সেই মানুহটোক যে ধৰিলে সেই মানুহটোৱে একচুৱেলি বস্তুবোৰ কি কৰি দিব লাগিছিলে জ্বলাই পেলাব লাগিছিলে বাট সেই মূৰ্খটোৱে কি কৰা নাছিলে জ্বলাই পেলা নাছিলে যাৰ কাৰণে নেকি মই ফচি গ'লোঁ Tonight I am expecting trouble. My bags packed ready to clear off. There it is. তো আজি ৰাতি মই কিছুমান মানে ট্ৰাবল এক্সপেক্ট কৰি আছোঁ আৰু সেইটো কাৰণে কি হৈছে যে মই মোৰ বেগটো পেক কৰি অলৰেডি কৰি থৈছোঁ আৰু সেইটো দেখিছা নহয় সেইটো মোৰ বেগ তাৰপিছত ডকাইতজনে ক'লে ইটছ a bag, all right, and this is a gun, all right, what's all this? তো এইটো বেগ এইটো গান এইবিলাক কি চলি আছে এনেকৈ ক'লে ডকাইতজনে That's a disguise outfit, false mustaches and what not. Now, do you believe me? তাৰপিছত দেখুৱাই দিলে যে এইটো মানে ডিছগাইজ আউটফিট হয় ডিছগাইজ মানে কি যে মই পলাই যাবৰ কাৰণে ইউজ কৰিবৰ কাৰণে মই এই আউটফিটটো মানে চুজ কৰিছোঁ বা এই আউটফিটটো মই লৈছোঁ তেনেকুৱা টাইপত আৰু এই মুষ্টেচটো যে দেখিছা যে দাড়িডাল যে দেখিছা যে মোৰ যে দাড়িখিনি সেই দাড়িখিনিও কি বুলি কৈছে যে এইখিনি মানে ফল্ছ দাড়ি হয় কোনো মানে সঁচা দাড়ি নহয় এইবিলাক মই মিছাকৈ লগাই থৈছোঁ চ' ডেট মই পুলিচক কি কৰিব পাৰোঁ মানে তেওঁলোকৰ পৰা বাচিব পাৰোঁ তাৰপিছত ক'লে জেৰাৰ্ডে ক'লে যে এতিয়া তুমি মোক বিশ্বাস কৰিছানে জেৰাৰ্ডে ক'লে তাৰপিছত ইণ্ট্ৰুডাৰজনে ক'লে I don't know, নাজানো মই বিশ্বাস কৰোঁ নে নকৰোঁ তোমাক এনেকুৱা টাইপ তাৰপিছত জেৰাৰ্ডে ক'লে for God's sake clear that muddled head of yours and let's go জেৰাৰ্ডে ক'লে যে ভগৱানৰ কাৰণে তুমি কি কৰা তোমাৰ এই মূৰটোত যিবিলাক লেতেৰা সোমাই আছে বা ক্লিয়াৰ মানে কিছুমান কনফিউজিং বস্তু সোমাই আছে সেইখিনি তুমি পটাপট ক্লিয়াৰ কৰা আৰু পটাপট ব'লা ইয়াৰ পৰা ওলাব লাগে বিকজ পুলিচ এনি টাইম যেতিয়া তেতিয়াই আহিব পাৰে Come with me in the car. মোৰ লগত কাৰলৈ আহা I can use you. If you find it's a frame, you have got me in the car and you have still got your gun. তো কি কৈছে তুমি মোৰ লগত মোৰ কাৰত আহা তোমাৰ যদি এনেকুৱা লাগে যে মই তোমাক ঠগি আছোঁ ফ্ৰেম কৰা কৈছে যে ইয়াতে কৈছে যে if you find it's a frame মানে যদি তুমি দেখা যে মই তোমাক ঠগি আছোঁ তেতিয়াহ'লে কি কৰিবা মই তোমাৰ লগতো থাকিমেই প্লাছ তোমাৰ লগত গানটোও থাকিব মানে বন্দুকটোও থাকিব চ' ইউ কেন ডু হোৱাট এভাৰ ইউ কেন তাৰপিছত ইণ্ট্ৰুডাৰজনে ক'লে মে বি ইউ আৰ ৰাইট মানে ডকাইতজনে ক'লে তেওঁ ক'লে যে চাগে তুমি ঠিক কথাই কৈছা এনেকৈ ক'লে জেৰাৰ্ড দেন ডোণ্ট ৱেষ্ট টাইম জেৰাৰ্ডে ক'লে যে ঠিক আছে তেতিয়াহ'লে বেছি টাইম ৱেষ্ট কৰি লাভ নাই goes and picks up hat and bag তাৰপিছত কি কৰিলে জেৰাৰ্ডে পটাপট তেওঁৰ হেডটো আৰু বেগটো উঠাই ল'লে ইণ্ট্ৰুডাৰ কেয়াৰফুল বছ আই এম ৱাচিং ইউ ইণ্ট্ৰুডাৰজনে ক'লে মানে ডকাইতজনে ক'লে কেয়াৰফুল থাকিবা কিন্তু মোক ঠগাবলৈ ট্ৰাই নকৰিবা বিকজ মই তোমাক চাই আছোঁ জেৰাৰ্ডে ক'লে আই হেভ গট আ মেন পষ্টেড অন দি মেইন ৰোড মই মানুহ এজন অলৰেডি মই মেইন ৰোডত মানে যিটো আমাৰ মেইন ৰোডটোত মই এজন মানুহ থৈয়ে দিছোঁ হি উইল ৰিং আপ ইফ হি চিজ দি পুলিচ সি কি কৰিব মোক ফোন কৰি দিব যদিহে সি কিবা কাৰণত পুলিচ দেখা পায় এনেকৈ ক'লে বাট আই ডোণ্ট ৱান্ট টু লিভ মানে মই এৰিব খোজা নাই কাক খোজা নাই কি খোজা নাই সেইটো ক'বলৈ নাপালেই তেতিয়া কি হৈ গ'ল টেলিফোনৰ ৰিংটো বাজি গ'ল তাৰপিছত ক'লে কাম অন দে আৰ আফটাৰ আছ তেতিয়া কি হ'ল লৰালৰিকৈ ক'লে যে জল্দি কৰা সিহঁতি আমাৰ পিছত আছে মানে পুলিচৰ কথা ক'লে যে পুলিচ আহি আছে জল্দি কৰা আমি ওলাব লাগে
through here straight to the garage. তো ক'লেগে যে এইফালে ব'লা আমি একদম চিধা আমি কি পামগে আমাৰ গেৰেজটো পামগে এনেকৈ ক'লে তাৰপিছত ইণ্ট্ৰুডাৰজনে ক'লে মানে ডকাইতজনে ক'লে হাউ ডু আই ন' দেট ইউ আৰ টেলিং দি ট্ৰুথ ডকাইতজনে সুধিলে যে মই তোমাক কেনেকৈ বিশ্বাস কৰোঁ যে তুমি সঁচা কথাটো বা মিছা কথা যে কোৱা নাই মই কেনেকৈ বিশ্বাস কৰি লওঁ তাৰপিছত জেৰাৰ্ডে ক'লে ডোণ্ট বি আ ফুল লুক ফৰ ইয়ৰ চেল্ফ তাৰপিছত জেৰাৰ্ডে ক'লে যে ইমান ফুল নহবা ইমান মূৰ্খ নহবা নিজৰ কাৰণে ভাবা নিজৰ কথা চিন্তা কৰা এনেকৈ ক'লে জেৰাৰ্ড অপেন্স ড'ৰ এণ্ড ষ্টেপছ আৱে তাৰপিছত জেৰাৰ্ডে কি কৰিলে দৰ্জাখন খুলি পেলাই অকণমান আঁতৰি আহিলে দৰ্জাখনৰ পৰা ইণ্ট্ৰুডাৰ লিন্স ফৰৱাৰ্ড টু ইনস্পেক্ট ইট ইণ্ট্ৰুডাৰজনে মানে ডকাইজনে কি কৰিলে অকণমান জুমি মানে এনেকৈ তললৈ বুলি জুমি চাব খুজিলে যে সেইটো সি সঁচাকৈ কৈছে নে মিছাকৈ কৈছে সেইফালেদি ৰাস্তা আছে নে নাই তেতিয়া কি হ'ল উইথ হিজ ছাইড টুৱাৰ্ডছ জেৰাৰ্ড এটা ছাইড কি আছিলে জেৰাৰ্ডৰ ফালে আছিলে বাট উইথ দি ৰিভলভাৰ ৰেডি বাট লগত কি হৈছিলে তাৰ বন্দুকটো ৰেডি কৰি ৰাখিছিলে As he turns his head, Gerard gives him a push into the cupboard. তাৰপিছত যেতিয়াই ডকাইতজনে মূৰটো ঘূৰাই দিলে ঘূৰোৱাৰ লগালগ মানে চেক কৰি পেলাই যেতিয়া ঘূৰাই দিলে যে সি মিছা কৈছে নে সঁচা কৈছে বা ৰাস্তা আছে নে নাই সেইটো বস্তু চাই যেতিয়া লগালগ ঘূৰাই দিয়াৰ লগালগ জেৰাৰ্ডে কি কৰিলে ধাক্কা মাৰি পেলাই যিটো কাপবৰ্ড আছিলে বা আমাৰ ৱাৰ্ড্ৰব হওক বা গডৰেজ টাইপৰ যি কাপবৰ্ড আছিলে সেই কাপবৰ্ডটোত সেই ডকাইতজনক ঢকা মাৰি দিলে বা এনেকৈ ঠেলা মাৰি দিলে নকিং দি ৰিভলভাৰ আউট অফ হিজ হেণ্ড আৰু কি কৰিলে এনেকুৱা ধাক্কাত তাৰ কি কৰিলে সেই ডকাইতজনৰ হাতত যে বন্দুকটো যে আছিলে সেই বন্দুকটো ধাক্কাতে পেলাই দিলে মানে দৰ্জাকেইখনেৰে চেপি পেলাই হাত দুখন তাৰ হাতৰ পৰা বন্দুকটো সৰি পৰিলে তাৰপিছত হি শ্লেমছ দি ড'ৰ এণ্ড লকছ ইট সি কি কৰিলে দৰ্জাখন মাৰি দিলে একদম ঘপককৈ মাৰি পেলাই লক কৰি দিলে কাপবৰ্ডটোৰ দৰ্জাখন লক কৰি দিলে picks up the revolver to uthale and goes to the phone where he stands with the gun pointed at the cupboard তাৰপিছত কি হ'ল ইমিডিয়েট জেৰাৰ্ডে ফোন তাৰ নিজৰ ৰুমত থকা যিটো ফোন আছিলে সেই ফোনটোলৈ গৈ পেলাই ক'লে ফোন লগাই আৰু লগতে কি আছিলে যিটো গান সেই ডকাইতটোৰ হাতৰ পৰা পৰি গৈছিলে সেই গানটো সি লৈ পেলাই কাপবৰ্ডটোৰ ফালে টুৱাই পেলাই এনেকৈ মানে ৰখি আছে যে যদি কিবা কাৰণত ডকাইতজন ওলাই আহে তেতিয়াহ'লে যাতে সি জেৰাৰ্ডে গুলিয়াই দিব পাৰে ডকাইতজনক ইণ্ট্ৰুডাৰ লেট মি আউট অফ হিয়াৰ ডকাইতজনে ক'লে যে দৰ্জা খোলা মই ইয়াৰ পৰা ওলাবলৈ দিয়া মোক এনেকৈ ক'লে জেৰাৰ্ড হেল্ল' য়েছ স্পিকিং চৰি I can't let you have the props in time for rehearsal তাৰপিছত জেৰাৰ্ডে ফোনত কথা পাতিলে হেল্ল' এনেকৈ বুলি কৰাৰ পিছত ক'লে যে য়েছ মই স্পিকিং মানে সিফালৰ পৰা সুধিছে যে জেৰাৰ্ড হয়নে নহয় তো জেৰাৰ্ডে কৈছে যে য়েছ মই জেৰাৰ্ডে কৈ আছোঁ তাৰপিছত কৈছে যে চৰি মই আজি যিখিনি প্ৰপছ মানে যি বস্তু কিবা কিবি প্ৰপছ মানে বস্তুখিনি মই টাইমত দিব নোৱাৰিম ৰিহাৰ্চেলৰ কাৰণে এনেকৈ ক'লে I have had a spot of bother তো কি হৈছে মোৰ ঘৰত এটা প্ৰব্লেম হৈছে যোনটো নেকি মই ছল্ভ কৰিব লাগে কুৱাইট এমিউজিং মানে খুব এমেজিং এটা মানে প্ৰব্লেম হৈছে মোৰ ঘৰত চ' মই এইটো ছল্ভ কৰিব লাগিব I think I will put it in my next play जो কি কৈছে যে মই যিটো নেক্সট প্লে যিখন নেক্সট নাটক হ'ব সেই নাটকখনত মই সেই বস্তুখিনি তোমালোকক দিম বুলি কৈছে Listen, can you tell our friend the surgeon to come up here at once তাৰপিছত ক'লে যে এই যে আমাৰ যে ফ্ৰেণ্ড যে আছিলে পুলিচ যে চাৰ্জন মানে হৈছে পুলিচ সেই পুলিচজনক মাতি দিব পাৰিবা নেকি জল্দি আমাৰ ইয়ালৈ এনেকৈ ক'লে ইউ উইল প্ৰবেবলি ফাইণ্ড হিম ইন দি পাব্লিক বাৰ তো তেওঁক তুমি পাব্লিক বাৰত বিচাৰি পাবা এনেকৈ ক'লে তো একচুৱেলি কি আছিলে জেৰাৰ্ড ভাল মানুহ আছিলে জেৰাৰ্ডে নাটক চাটক কৰিছিলে আৰু নাটক চাটক কৰাৰ কাৰণে তাৰ বেগত যিবিলাক সি মানে ডকাইতজনক ক'লে যে এয়া চোৱা মই বেগটো ৰেডি কৰি থৈছোঁ বা কিবা তেনেকুৱা ধৰণৰ কথা যে কৈছিলে সেইটো কিয় কৈছিলে যে সি নাটকৰ বস্তু কিছুমান সেই বেগটোত ৰেডি কৰি থৈছিলে এতিয়া সেই ৰেডি কিয় কৰিছিলে যে যেতিয়া আমি নাটক এখন কৰিবলৈ যাওঁ তাত বিভিন্ন ধৰণৰ এটা ছেট থাকে মানে ধৰা নাটক কৰিবলৈ গ'লে কোনটো পৰিস্থিতিত নাটকখন ষ্টাৰ্ট হৈছে সেইটো ডিপেণ্ড কৰিব যে বোলে ৰাতিপুৱাৰ সময়ৰ এটা চিন নাটকখন তো কি হ'ব ৰাতিপুৱাৰ কিছুমান বোলে পোহৰ বা শব্দ তাৰ লগতে ৰুমৰ ভিতৰৰ বোলে এটা দৃশ্য দেখাব লাগে তেতিয়া বিচনা এখন
থাকিব, তাৰপিছত মানে চকী থাকিব, টেবুল থাকিব, তেনেকৈ কিছুমান সেইবিলাকক কি বুলি কয়, বস্তু যিটো নেকি ক'ত ইউজ হয়, নাটকত ইউজ হয়, সেইবিলাকক কি বুলি কয়, প্ৰপছ বুলি কয়। এতিয়া সেই প্ৰপছখিনি কি কৰিছিলে, জেৰাৰ্ডে নিজৰ বেগত মানে ঠিক কৰি লৈছিলে, চ' ডেট সি কিবা এখন নাটক হ'ব, সেই নাটকখনৰ ৰিহাৰ্চেলত মানে সি দিব পাৰে। কিন্তু কি হৈ গ'ল, সি নাটকৰ ৰিহাৰ্চেলত দিয়াতকৈ তাৰ নিজৰ কামত আহি গ'ল। আৰু এণ্ড অফ দি ষ্টৰিটো কি হৈছে, যে ষ্টৰিটোৱে কি বুজাইছে বা নাটকখনে কি বুজাইছে, যিটো কাম আমি কেতিয়াবা ধৰা ঠিক বলেৰে বুলিও নহয়, কেতিয়াবা কিছুমান কাম আমি সদায় কি কৰিব লাগে, বুদ্ধিৰে কৰিব লাগে। যেতিয়া বুদ্ধি থাকে, যেতিয়া আমি ৱাইজলি কিবা এটা কাম কৰোঁ, তেতিয়া আমাৰ কি হয়, প্ৰত্যেকটো চিটুৱেশ্যনৰ পৰা আমি ওলাই আহিব পাৰোঁ। তো চাবলৈ গ'লে জেৰাৰ্ডে কি কৰিছিলে, তেওঁৰ যিটো নাটকৰ স্কিল, তেওঁ নাটক কৰিব জানিছিলে, তেওঁ এক্টিং কৰিছিলে, তো সেই এক্টিঙৰ স্কিলটোৰে তেওঁ কি কৰিছিলে, সেই ডকাইতজনৰ পৰা আঁতৰি আহিব পাৰিছিলে বা ডকাইতজনৰ পৰা বাচি আহিব পাৰিলে। তো তেওঁ বুদ্ধি লগালে, ৱাইজলি কাম কৰিলে আৰু তেওঁ বাচি আহিলে। আৰু এই গোটেই নাটকখন লিখিছিলে ডগলাছ জেমছে। এইটো আমাৰ হৈছে যিখন বি-হাইভ নামৰ আমাৰ ক্লাছ 9ৰ কিতাপৰ ইফ আই ৱেৰ ইউ চেপ্টাৰটো, মানে 11th নাম্বাৰ চেপ্টাৰ হয় এইটো। আৰু লাষ্টত আমাৰ কি ক'লে, কি শিক্ষা দিলে আমাক চেপ্টাৰটোৱে, যে যিটো কাম আমি ধৰা কিবা কাৰণত আমাৰ হাতত আমি যিকোনো চিটুৱেশ্যন আমি পটককৈ ভয় খাই যাব নালাগে, আমি কি কৰিব লাগে, বুদ্ধিৰে কাম কৰিব লাগে। চ' আই হোপ তোমালোক চবেই বুজি পাইছা, গোটেই নাটকখন বুজি পালা। আৰু মোক গোটেই নাটকৰ যি বৰ্ণনা কৰিলোঁ মই, সেইটো শুনি পেলাই যাতে তোমালোকে ইণ্টাৰেষ্টিং পোৱা, লগতে যিকোনো ধৰণৰ কুৱেশ্যনছ আহিলে যাতে তোমালোকে আনচাৰ কৰিব পাৰা। আশা কৰোঁ সকলোবোৰ ঘৰতে আছা, ভালেই আছা, ঠিকেই আছা। আকৌ লগ পাম এটা নতুন চেপ্টাৰ লৈ, আমাৰ বেলেগ এটা ভাল চেপ্টাৰ লৈ আমি আকৌ লগ পাম তোমালোকক।